নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে জুডিচিয়েল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে। আপোনালোকে কেনেকৈ অনলাইন কৰিব লাগিব আৰু কি কি শৈক্ষিক অৰ্হতা লাগিব সবিশেষ জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এটা লাইক কৰি থৈ যাব। আপোনালোকৰ এটা লাইকে মোক প্ৰত্যেক দিনাখন ৰেগুলাৰকৈ ভিডিঅ' বনোৱাত আপোনালোকৰ উৎসাহ জগায় মোক। ধন্যবাদ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পোষ্টকেইটা ওলাইছে জুডিচিয়েল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে, যিকেইটাৰ সহায়ত আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব। 1 নম্বৰ পোষ্টটো হ'ল জুডিচিয়েল এছিষ্টেণ্ট পোষ্ট আৰু পোষ্ট ওলাইছে 14টা পোষ্ট আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাইছে। আনৰিজাৰ্ভৰ কাৰণে 8টা ভেকেঞ্চি, OBC বা MOBC কাৰণে 6টা ভেকেঞ্চি আৰু SC STP বা SC/SCৰ কাৰণে কোনো পোষ্ট ওলোৱা নাই। আৰু স্কেল অফ পে বা চেলাৰীটো থাকিব আপোনালোকৰ 14,000 পৰা 70,000 টকা পৰ্যন্ত থাকিব আৰু গ্ৰেড পেটো থাকিব 8,700 টকা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতা লাগিব এইটো পোষ্টৰ কাৰণে। কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে কেণ্ডিডেট যিজনে অনলাইন কৰিব সেইজনে যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো হ'ল কম্পিউটাৰ এছিষ্টেণ্ট পদৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাইছে 5টা পোষ্ট আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাইছে। OBC MOBCৰ কাৰণে 3টা ভেকেঞ্চি ওলাইছে আৰু STP কাৰণে 1টা ভেকেঞ্চি ওলাইছে আৰু SC/SCৰ কাৰণেও 1টা ভেকেঞ্চি ওলাইছে আৰু আনৰিজাৰ্ভ বা জেনেৰেল আৰু SC কাৰণে কোনো পোষ্ট ওলোৱা নাই। আৰু এইটো পদৰ কাৰণে আপোনালোকৰ দৰমহাটো দিব 14,000 পৰা 70,000 টকা পৰ্যন্ত থাকিব আৰু গ্ৰেড পেটো 6,200 টকা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো লাগিব আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু মাষ্ট হেভ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ অপাৰেশ্যন বা এপ্লিকেশ্যনত 6 মহীয়া। আৰু অৰ্ডাৰ ক্ৰাইটেৰিয়া কি থাকিব লাগিব, আপোনালোকৰ এজ লিমিটটো 40 বছৰতকৈ ওপৰত হ'ব নালাগিব, মানে আপাৰ এজ লিমিটটো আপোনালোকৰ 40 বছৰ। আৰু এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ থাকিব। OBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC STP SC/SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব আৰু PWBDৰ কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব, যিকেইজনে অনলাইন বা এপ্লাইটো কৰে। ভেলিড এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ষ্টেট অফ আছাম থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো কেনেকৈ কি হ'ব, কেটেগৰী ৱাইজ বেলেগ বেলেগ থাকিব। SC STৰ কাৰণে মাত্ৰ 250 টকা আৰু PWBDৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। অদাৰ্ছৰ কাৰণে জেনেৰেল বা OBC MOBCৰ কাৰণে 500 টকা। আৰু এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে অফিচিয়েল ৰিকুৱাৰমেণ্ট পৰ্টেলত যাব পাৰিব, গুৱাহাটী হাইকোৰ্ট ৰিকুৱাৰমেণ্টত, নহ'লে মোৰ ভিডিঅ'টো থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে ষ্টাৰ্ট ডেট হ'ব আপোনালোকৰ 8 তাৰিখৰ পৰা আপোনালোকে কেইটামান পোষ্টৰ কাৰণে ষ্টাৰ্ট হৈছে অনলাইন আৰু কেইটামান পোষ্টৰ কাৰণে 12 নৱেম্বৰৰ পৰা হ'ব আৰু মই আগতীয়াকৈ ভিডিঅ'টো বনাই দিছোঁ। আৰু লাষ্ট ডেট থাকিব 8 নৱেম্বৰত এপ্লাই হোৱাটো আপোনালোকৰ 23 নৱেম্বৰ লাষ্ট ডেট থাকিব আৰু 12 নৱেম্বৰ যিটো এপ্লাই হ'ব সেইটো আপোনালোকৰ 27 নৱেম্বৰ পৰ্যন্ত থাকিব।